শুভ সন্ধিয়া বন্ধু বান্ধৱীসকল, বিবি ডিজিটেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি গণিতৰ এটি শিতান আলোচনা কৰিবলৈ ওলাইছোঁ। ইতিমধ্যে এনেহেন ধৰণৰ শিতান আগতে আমি আলোচনা কৰিছোঁ, কিন্তু আজি এটা বিশেষ নাম দি এই শিতানটো আমি স্পেচিফাই কৰিব বিচাৰিছোঁ। সেইটো হৈছে বয়সৰ সৈতে জড়িত সমস্যা, প্ৰব্লেম উইথ এজেছ। এতিয়া আমাৰ বিভিন্ন ধৰণৰ বয়সৰ লগত জড়িত অংক বিভিন্ন পৰীক্ষাত ADRE এক্সামবিলাকেই হওক বা অন্য গ্ৰেড 3 গ্ৰেড 4 এক্সাম হওক, লগতে SSCৰ এক্সামবিলাকৰ কাৰণে খুবেই দৰকাৰী। গতিকে এই ধৰণৰ প্ৰব্লেমবিলাক আমি কেনেকৈ কৰিব লাগিব জানিব লাগিব। আৰু লগতে ইয়াতে এটা কথা কওঁ, আজিৰ আলোচনাত আমি অপশ্যন নিদিওঁ, ডাইৰেক্ট আমি অংকটো কৰি দিম। গতিকে এনেহেন ধৰণৰ অংক প্ৰেক্টিচ কৰাৰ খুবেই প্ৰয়োজন আছে। গতিকে আৰম্ভণিৰ পৰা ভিডিঅ'টো মনোযোগেৰে চাব আৰু বহী কলম লৈ ৰেডি হ'ব আপোনালোকে। আৰু ইয়াতে যদি কিবা খকজা থাকে তেনেহ'লে মই কমেণ্ট বক্সত জনাব। আৰু লগতে এটা কথা কওঁ, ভিডিঅ'টো যদি ভাল লাগে তেতিয়া লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব। এতিয়া আমি পলম নকৰি ভিডিঅ'টোৰ মাজলৈ আগবাঢ়িছোঁ। ইয়াত কি দিয়া আছে চাব, বাপেক আৰু পুতেকৰ বৰ্তমান বয়স ক্ৰমে 50 বছৰ আৰু 5 বছৰ। কিমান বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ 6 গুণ হ'ব? গতিকে এই প্ৰব্লেমটো আমি কেনেধৰণে সলভ কৰিম এইটো আমি চাব লাগিব। ইয়াতে আমাক দিয়া আছে কি কি, প্ৰথমতে সেইটো চাম যে বাপেক আৰু পুতেকৰ বৰ্তমান বয়স দিছে। এটাৰ হ'ল বাপেকৰ বয়স 50 বছৰ আৰু পুতেকৰ বয়স হ'ল 5 বছৰ। এতিয়া কিমান বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ 6 গুণ হ'ব? এতিয়া সেই বছৰটো আমি উলিয়াব লাগে যে এটা বছৰৰ পিছত বাপেকৰ বয়সটো কি হ'ব, পুতেকৰ বয়সৰ 6 গুণ হ'ব। আমি সেই বছৰটো ধৰি ললো, ধৰা হ'ল এই নিৰ্দিষ্ট যিটো বছৰ, সেই বছৰটো আমি ধৰি ললো। কিমান ধৰি ললো, ধৰা হ'ল নিৰ্দিষ্ট বছৰ যিটো আমাক দিয়া আছে, আমি সংক্ষেপে লিখিছো ইয়াতে নিৰ্দিষ্ট বছৰ কিমান আমি ধৰি ললো x বছৰ। তাৰমানে x বছৰ পিছত কি হ'ব, বাপেকৰ বয়স পুতেকৰ বয়সৰ 6 গুণ হ'ব। এতিয়া কথা হ'ল কি, 1 বছৰ পিছত বাপেকৰ বয়স কি হ'ব? x বছৰ পিছত x বছৰ লিখিব লাগিব। x বছৰ পিছত বাপেকৰ বয়স এইটো কেনেকে আমি অনুমান কৰিম? এইটো একেবাৰে সহজ। ধৰক আপোনাৰ বয়স এতিয়া 18 বছৰ আছে, 5 বছৰ পিছত আপোনাৰ বয়স কিমান হ'ব? সেইটো আমি কি কৰিম, 18ৰ লগত 5 যোগ কৰি দি আমি পাওঁ সেইটো হৈছে 23 বছৰ। 23 বছৰটো কেনেকে পাওঁ? 18ৰ লগত আমি 5 বছৰটো যোগ কৰি দিব লাগিব। পিছত হলে, আগত হলে কি কৰিব লাগিব? বিয়োগ কৰিব লাগিব। এই একেই কথা, 1 বছৰ পিছত বাপেকৰ বয়স কি হ'ব? 50 প্লাছ x হ'ব। কিমান বছৰ? তাৰ পিছত আমি x বছৰ পিছত পুতেকৰ বয়সটো আমি ভাবি ল'ম বা উলিয়াই ল'ম। পুতেকৰ বয়সটো কিমান হ'ব? 5 বছৰ আছিল বৰ্তমান বয়স, তাৰ লগত আমি 1 বছৰ যোগ দিব লাগিব। এতিয়া কি কৈছে প্ৰশ্নমতে, এইটোৱে কথা, মেইন কথা এইটোৱে, প্ৰশ্নত কি কোৱা আছে সেইটো আমি চাই ল'ব লাগিব যে x বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ 6 গুণ। x বছৰ পিছত বাপেকৰ বয়স 50 প্লাছ x আৰু পুতেকৰ বয়স কিমান আছে, কিমান হয়? 5 প্লাছ x। এই 50 প্লাছ x ৰ যদি 5 প্লাছ x সমান হ'ব লাগে, তেতিয়া কিমান আছে? 6 গুণ আছে। অৰ্থাৎ ইয়াতে 6 এটা বহুৱাই দিলে আমাৰ এই চৰ্তটো ওলাই যাব। ইয়াৰ যিটো চৰ্ত দিয়া আছে যে x বছৰ পিছত বাপেকৰ বয়স 50 প্লাছ x, পুতেকৰ বয়স এইটো 5 প্লাছ x, ইয়াৰ 6 গুণ। অৰ্থাৎ এই বাপেকৰ বয়সটো ইয়াৰ যদি সমান হ'ব লগা হয়, আগত এটা কি দিব লাগিব? 6 দিব লাগিব। এতিয়া এইখিনি সিম্পলিফাই কৰিলে x ৰ মানটো খুব সহজে ওলাই যাব। আৰু যেতিয়া x ৰ মান ওলাব, সেইটোৱে আমাৰ উলিয়াবলগীয়া ইয়াৰ মান হ'ব বা ইয়াৰ উত্তৰটো হ'ব। এইটো হ'ব কি? 6x। এতিয়া আমি এইখিনি সিম্পলিফাই কৰিম। 50 এইটো ইফালে আহিলে 30 হ'ব আৰু 6x থাকিল, ইটো ইফালে গ'লে কি হ'ব? -x হ'ব। এইখিনি আমি সমীকৰণ নিয়ম মতে জানো। গতিকে ইয়াত 20 হ'ব, ইয়াতে হ'ব 5x। গতিকে এতিয়া কি হ'ব? 5x টো আমি ইফালে লিখিলো, ইফালে 20 লিখিলো। এইখিনি আমি এনেকে কৰিব পাৰো যে x ইকুৱেল 5 টো ইয়াতে পূৰণ হৈ আছে, ইফালে গ'লে কি হ'ব? হৰণ হ'ব। গতিকে এনে হ'ব। গতিকে এইটো কিমান হ'ব? 5 দি 20 কেইবাৰ যায়? 4 বাৰ যায়। অৰ্থাৎ কি হ'ব? 4 বছৰ পিছত কি হ'ব? বাপেকৰ বয়স পুতেকৰ বয়সৰ কিমান হ'ব? 6 গুণ হ'ব। এনেকে খুব সহজে আমি কি কৰিব পাৰো? এনেহেন ধৰণৰ সমস্যাৰ সমাধান কৰিব পাৰো। গতিকে ইয়াৰ পিছত আমি পৰৱৰ্তী প্ৰশ্নটো লৈ যাম।
বন্ধু বান্ধৱীসকল, এইবাৰ আমি 2 নম্বৰ অংকটোলৈ আহিছো। একেবাৰে সহজ অংক। কি দিয়া আছে চাই ল'ব প্ৰথমতে। ইয়াতে কি দিছে, বাপেকৰ বৰ্তমান বয়স পুতেকৰ বয়সৰ 3 গুণ। 5 বছৰ আগতে বাপেকৰ বয়স পুতেকৰ বয়সৰ 5 গুণ আছিল। পুতেকৰ বৰ্তমান বয়স নিৰ্ণয় কৰা। ইয়াতে এটা কথা চাব লাগিব, বাপেকৰ বৰ্তমান বয়স পুতেকৰ বৰ্তমান বয়স যেটো দিয়া আছে, এই প্ৰথম বাক্যটোৰ পৰা আমি এই কথাটো গম পাওঁ যে কি দিয়া আছে। ইয়াতে আমি সমাধান যেতিয়া কৰিম তেতিয়া আমি ইয়াতে প্ৰথমতে চাই লওঁ প্ৰথম বাক্যটো যে বাপেকৰ বৰ্তমান বয়স পুতেকৰ বয়সৰ 3 গুণ, অৰ্থাৎ পুতেকৰ বৰ্তমান বয়সৰ ওপৰত বাপেকৰ বয়সটো নিৰ্ভৰ কৰি আছে। গতিকে আমি কি কৰিব লাগিব, পুতেকৰ বয়সটো বৰ্তমান বয়সটো ধৰি ল'ব লাগিব। ধৰা হ'ল পুতেকৰ বৰ্তমান বয়স, পুতেকৰ বৰ্তমান বয়স এইটো আমি ধৰি লওঁ। বৰ্তমান বয়স কি হ'ব, x বছৰ। কিমান বছৰ, x বছৰ। এতিয়া বাপেকৰ কিমান হ'ব, পুতেকৰ যদি x বছৰ হয়, বাপেকৰ বৰ্তমান বয়সটো ৰৈ গৈছে আমাৰ। বৰ্তমান বয়স কি হ'ব, 3x হ'ব, 3 গুণ বুলি কৈছে নহয়। আচ্ছা, ইয়াৰ পিছতো চাব, 5 বছৰ আগতে বাপেকৰ বয়স, 5 বছৰ আগতে বাপেকৰ বয়স কিমান হ'ব, 5 বছৰ আগতে বাপেকৰ বয়স 3x - 5 এইটো হ'ব। আৰু 5 বছৰ আগত পুতেকৰ বয়স কি হ'ব, এইটো সমান চিনটো দি লওক। 5 বছৰ আগত পুতেকৰ বয়স কি আছিল, x - 5 আছিল। যেহেতু বৰ্তমান বয়স পুতেকৰ x বছৰ, গতিকে 5 বছৰ আগত কি হ'ব, x - 5 হ'ব। মই আগতে কৈছো, আগৰ অংকটোত কৈছো, যেতিয়া কি হয় আগত হয় বিয়োগ আৰু পিছত হলে কি হ'ব, যোগ হ'ব। এতিয়া ইয়াৰ পিছত কি কৈছে ইয়াতে, যে 5 বছৰ আগতে বাপেকৰ বয়স, এই বয়সটো পুতেকৰ বয়সৰ 5 গুণ আছিল। 5 বছৰ আগতে পুতেকৰ বয়স ইমান আছিল, x - 5। ইয়াৰ কিমান বুলি কৈছে, 5 গুণ। গতিকে 5টো আগত বহিব। এতিয়া এইখিনি সিম্পলিফাই কৰক। 3x - 5 ইকুৱেল 5x মাইনাস এইটো কি হ'ব, 25 হ'ব সিম্পলিফাই কৰিলে। তাৰপিছত এইটো আমি ইফালে দি এনেকে এইটো ইফালে আনিলো, কি হ'ল 5x হ'ল, এইটো 5 টো ইফালে গ'লে প্লাস হ'ল, এইটো 25 হ'ল। ইয়াতে কি হ'ব, মাইনাস 2x হ'ব আৰু এইটো মাইনাস কি হ'ব, 20 হ'ব। এতিয়া এইটো মাইনাস মাইনাস কেনসেল যাব। এতিয়া x ইকুৱেল কি হ'ব, 2 টো ইয়াতে পূৰণ হৈ আছে, ইফালে আহিলে হৰণ হ'ব। গতিকে কিমান বাৰ যাব, 2 ৰে কিমান বাৰ যাব, 10 বাৰ যাব। অৰ্থাৎ কিমান বছৰ হ'ব, পুতেকৰ বৰ্তমান বয়স আমি x ধৰিছিলো, x ৰ মান আমি কি পালো, 10 পালো। গতিকে পুতেকৰ বৰ্তমান বয়স কি হ'ব, 10 বছৰ হ'ব। এনেকৈ আমি খুব সহজতে এনেহেনৰ সমস্যা সমাধান কৰিব পাৰো। ইয়াৰ পিছত আমি পৰৱৰ্তী অংকটো লৈ যাম। বন্ধু বান্ধৱীসকল, এইবাৰ আমি 3 নম্বৰ প্ৰশ্নটোলৈ আহিছো। এই প্ৰশ্নটো চাব কেনেকুৱা। 8 বছৰ আগত বাপেকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ আছিল। 5 বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ 2 গুণ হ'ব। এতিয়া কথা হৈছে কি, বাপেকৰ বৰ্তমান বয়স উলিয়াব লাগে। এই অংকটো অলপমান ক্ৰিটিকেল আছে। কেনেকুৱা ক্ৰিটিকেল আছে, আমি যেতিয়া অংকটো কৰিম তেতিয়া সেই কথাখিনি আমি মনত ৰাখিব লাগিব। পৰীক্ষাত কিছুমান অংক ডাইৰেক্ট নিদিয়ে, এনেহেন ধৰণেও দিব পাৰে। গতিকে এনেহেন ধৰণে দিলে আমি কেনেকে কৰিম সেই কথাটো অলপ চাব লগা আছে। ইয়াতে অলপমান ধৈৰ্যৰ কথা আছে, ধৈৰ্যটো অলপমান লাগিব এইটো অংক কৰোঁতে। 8 বছৰ আগত বাপেকৰ বয়স পুতেকৰ বয়সৰ 3 গুণ আছিল। এতিয়া কথা হৈছে কি, ইয়াতে বাপেকৰ বৰ্তমান বয়স পুতেকৰ বৰ্তমান বয়সৰ ওপৰত কোনো ধৰণৰ কথা দিয়া নাই। কাৰণ ইয়াৰ পিছৰ লাইনটো যদি আমি চাওঁ, 5 বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ 2 গুণ হ'ব। অৰ্থাৎ 8 বছৰ আগৰ কথা কৈছে, 5 বছৰ পিছত বৰ্তমান বয়সৰ 8 বছৰ আগৰ কথা কৈছে, আৰু বৰ্তমান বয়সৰ 5 বছৰ পিছৰ কথা কৈছে। তাৰ পিছত উলিয়াব দিছে বাপেকৰ বৰ্তমান বয়স। গতিকে এই অংকটো কৰোঁতে অলপমান সাৱধান হ'ব লগা আছে। ইয়াতে আমি বৰ্তমান বয়স যদি আমি পুতেকৰ বৰ্তমান বয়স ধৰি লওঁ x বুলি, তেতিয়া বাপেকৰ বৰ্তমান বয়স কি ধৰিম সেই বিষয়ে ইয়াতে একো ধৰণৰ কথা দিয়া নাই। এনেহেন ক্ষেত্ৰত আমি কি কৰিম চাব, এই প্ৰথম বাক্য যিটো দিয়া আছে, এই বাক্যটোৰ আলম লৈ আমি অংকটো কৰিব লাগিব। ইয়াতে চাব, প্ৰথমতে আমি ইয়াতে আমি এটা বস্তু চাই লওঁ যে 8 বছৰ আগত 8 বছৰ আগত পুতেকৰ বয়সৰ ওপৰত বাপেকৰ বয়সটো নিৰ্ভৰ কৰি আছে। গতিকে 8 বছৰ আগত পুতেকৰ বয়সটো আমি ধৰি লওঁ। পুতেকৰ বয়স 8 বছৰ আগত আমি ধৰি ললো x বছৰ। এতিয়া 8 বছৰ আগত বাপেকৰ বয়স কিমান হ'ব, এইটো আমি উলিয়াব পাৰো। 8 বছৰ আগত বাপেকৰ বয়স কিমান হ'ব, পুতেকৰ বয়সৰ 3 গুণ, অৰ্থাৎ 3x বছৰ। এতিয়া ইয়াৰ পৰা আমি এটা বস্তু উলিয়াই ল'ব লাগিব। 8 বছৰ আগত যদি বাপেকৰ বয়স পুতেকৰ বয়স x বছৰ হয়, তেতিয়া পুতেকৰ বৰ্তমান বয়স কি হ'ব,
এইটো আমি ইয়াৰ পৰা উলিয়াই ল'ব পাৰো পুতেকৰ বৰ্তমান বয়স হ'ব কি হ'ব x 8 বছৰ আগৰ কথা যেহেতু গতিকে পুতেক 8 বছৰ পিছত পুতেকৰ বৰ্তমান বয়স হ'ব গতিকে x ৰ লগত কি যোগ হ'ব 8 টো যোগ হ'ব আৰু ইটো যোগ হ'লে 8 বছৰ আগৰ যদি x হয় 8 বছৰ পিছত কি হ'ব x + 8 আৰু যেটো নেকি বৰ্তমান বয়স হ'ব এটো ওলাল তাৰ পিছত আমি ইয়াৰ পৰা আৰু বাপেকৰ বয়সটো উলিয়াব পাৰো বাপেকৰ বৰ্তমান বয়সটো কি হ'ব 3x + 8 হ'ব এইখিনি হৈ গ'ল এতিয়া কথাটো হৈছে কি ইয়াৰ পিছত 5 বছৰ পিছত অৰ্থাৎ 5 বছৰ পিছত কাৰ পৰা হ'ব 5 বছৰ বাপেক আৰু পুতেকৰ বৰ্তমান বয়সৰ পৰা এই হিচাপটো হ'ব তে 5 বছৰ পিছত কি হ'ব চাব 5 বছৰ পিছত বাপেকৰ বয়স কিমান হ'ব বাপেকৰ বয়স কিমান হ'ব 3x + 8 + 5 নহব ইটো বৰ্তমান বয়স বাপেকৰ ইটো আছিল ইয়াৰ লগত আৰু 5 টো যোগ হ'ব ইটো যোগ হৈ কি হ'ব 3x + 13 হ'ব ইটো হ'ব তাৰ পিছত 5 বছৰ পিছত পুতেকৰ বয়স কি হ'ব এটো আমি উলিয়াই ল'ব লাগিব পুতেকৰ বয়স কি হ'ব 5 বছৰ পিছত যদি বৰ্তমান বয়স x + 8 হয় 5 বছৰ পিছত কি হ'ব ইয়াতে আৰু 5 এটা যোগ হ'ব যোগ হৈ কি হ'ব এটো হ'ব x + 13 এতিয়া আমাৰ শৰ্তটো আমি চাব লাগিব 5 বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়সৰ দুগুণ অৰ্থাৎ এটো 3x + 13 = 2 * x + 13 এটো 5 বছৰ পিছত বাপেকৰ বয়স ইটো হ'ব তাৰ পিছত 5 বছৰ পিছত পুতেকৰ বয়স ইটো হ'ব এই পুতেকৰ বয়সটো দুগুণটো কাৰ হ'ব বাপেকৰ বয়সৰ সমান হ'ব গতিকে আমি ইটো শৰ্তটো আমি উলিয়াই ল'ব পাৰো 2 নম্বৰ লাইনটোৰ পৰা এই শৰ্তটো আমাক এতিয়া ওলাব এতিয়া উলিয়াই লোৱাৰ পিছত এতিয়া আমি চাম এইখিনি সিম্পলিফাই কৰি চাম ইটো x টো ইফালে আহিলে মাইনাস হ'ব আমি অলপ ছুটিকে কৰিছো ইটো ইফালে আহিলে 13 হ'ব আৰু ইটো ইফালে গলে কি হ'ব সৰি ইটো 26 আৰু ইটো ইফালে গলে কি হ'ব -13 গতি x = কি পাম আমি x = কি পাম 13 পাম x = কি পালো 13 পালো x টো কি চাব লাগিব পুতেকৰ 8 বছৰ আগৰ বয়স x অৰ্থাৎ পুতেকৰ বৰ্তমান বয়সটো যদি আমি উলিয়াব লগা হয় x + 8 অৰ্থাৎ 13 + 8 21 বছৰ হ'ব এটা কথা হল কি ইয়াতে আমাক উলিয়াব দিছে কি বাপেকৰ বৰ্তমান বয়স বাপেকৰ বৰ্তমান বয়সৰ লাইনটো চাও আমি 3x + 8 এটো দিয়া আছে গতিকে ইটো 3x 3 * 13 কিমান হ'ব 39 তাৰ লগত আৰু যদি আমি 8 যোগ দিও কিমান হ'ব 47 অৰ্থাৎ 47 বছৰ হ'ব অৰ্থাৎ এই অংকটোৰ যেটো শুদ্ধ উত্তৰ সেই উত্তৰটো কি হ'ব 47 বছৰ হ'ব গতিকে এই অংকটো অলপমান ক্ৰিটিকেল আছে কিন্তু টান নহয় অলপমান ক্ৰিটিকেল আছে গতিকে এইটো অংক এনেহেন ধৰণে কৰিব লাগিব আমি কি পালো বাপেকৰ বৰ্তমান বয়স 47 বছৰ পালো আৰু যদি পুতেকৰ বৰ্তমান বয়স উলিয়াব দিয়ে এই লাইনটোৰ পৰা আমি পাম x ৰ মান 13 + 8 = কিমান হ'ব 21 অৰ্থাৎ 21 বছৰ বাপেকৰ 47 বছৰ পুতেকৰ 21 বছৰ বৰ্তমান বয়স হ'ব এনেহেন ধৰণে আমি এই সমস্যা আমি সমাধান কৰিব পাৰো গতিকে বন্ধু বান্ধৱী সকল এনেহেন ধৰণৰ প্ৰশ্ন আহিব পাৰে যিকোনো এক্সামত হি গ্ৰেড 3 গ্ৰেড 4 এ হওক বা এসএসসি লেভেলে হওক বা এডিআৰইয়ে হওক বা অন্যই হওক বিভিন্ন এক্সামত এনেহেন ধৰণৰ কোৱেশ্চন আহাৰ খুবেই চান্স আছে গতিকে আপোনালোকে এইবিলাক যেতিয়া প্ৰেক্টিস কৰিব ভিডিওটো চাব তেতিয়া বহি কলম লৈ অলপ নিজেও ৰিজনি কৰি চাব মোৰ লগত তেতিয়া আপোনালোকৰ বুজাত সহজ হ'ব গতিকে এইখিনিয়ে কথা আমি পৰৱৰ্তী পৰ্যায়ত আৰু বেলেগ ধৰণৰ শিতান লৈ আপোনালোকৰ ওচৰত হাজিৰ হ'ম আজিলৈ ইমানতে এৰিব বিচাৰিছো সকলোৰে ভাল হওক তাকে শুভকামনা যাচিলো আৰু অনাগত দিনত যিবিলাক এক্সাম আহিব এই এক্সাম বিলাকত যাতে আপোনালোকে ভাল প্ৰদৰ্শন কৰিব পাৰে তাকে আশা কৰি আজিলৈ ইমানতে এৰিব বিচাৰিছো ধন্যবাদ শুভৰাত্ৰি